নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত কৰুণতম নামৰ কবিতাটিৰ কুৱেশ্যন বেংকৰ কুৱেশ্যনখিনি আলোচনা কৰিবলৈ লৈছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? এইটো তিনিবাৰ আহি গৈছে, 2012, 2014। এইটোৰ উত্তৰ হ'ব বন ফৰিঙৰ ৰং। তাৰপিছত নেক্সট প্ৰশ্নত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল? এইটো হ'ব জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হ'ব সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে। তাৰপিছত নেক্সট প্ৰশ্ন, কৰুণতম নামক কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? এইটো ইম্পৰ্টেণ্ট হয়, উত্তৰ হ'ব দিনৰ পাছত দিন। তাৰপিছত নেক্সট প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা। উত্তৰ হ'ব দেৱী, শিৱ আৰু সূৰ্য। তাৰপিছত নেক্সট প্ৰশ্ন, কৰুণতম কবিতাটিৰ আধাৰ লোকজীৱন কথাষাৰ শুদ্ধনে? উত্তৰ হ'ব শুদ্ধ। তাৰপিছতটো প্ৰশ্ন, কৰুণতম কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কৈছে? উত্তৰ হ'ব দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত কবিৰ মাতৃ স্মৃতি জাগ্ৰত হয় বুলি কৈছে। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ল কৰুণতম কবিতাটিত কবিয়ে গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে অংকিত কৰিছে? উত্তৰটো এনেদৰে লিখিবা, কৰুণতম কবিতাটিত কবিয়ে আহিনৰ পথাৰৰ গন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ সংস্কৃতিৰ এখন আকৰ্ষণীয় চিত্ৰ অংকন কৰিছে। গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম সংস্কৃতি জড়িত হৈ থাকে। আহিনৰ পথাৰ মানে সেউজীয়া সজাল ধৰা ধাননিৰ লয়লাস, তাৰ মাজে মাজে লিখি দিবা আৰু এইখিনি। তাৰপিছত নেক্সট প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ব দেৱী, শিৱ, সূৰ্য, দুখন লিখিলে হ'ব। এইটো তিনিবাৰ আহি গৈছে, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত নেক্সট প্ৰশ্ন, আহিনৰ গ্ৰন্থত কবিয়ে কাক পোৱা যেন অনুভৱ কৰে? উত্তৰ হ'ব আহিনৰ গ্ৰন্থত কবিৰ দেউতাকক পোৱা যেন অনুভৱ হয়, কাৰণ কবিৰ দেউতাক এজন খেতিয়ক আছিল। তাৰপিছত নেক্সট প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা। এইটো ইম্পৰ্টেণ্ট হয়, উত্তৰ হ'ব সনবৰণীয়া আই আৰু সুৰীয়া মাত। তাৰপিছত নেক্সট প্ৰশ্ন, আহিনৰ পথাৰৰ গন্ধ পালে পিতৃক আৰু দোকানৰ গামোচাৰ সুবাসত মাতৃক কবিয়ে কেনেদৰে পায় বুজাই লিখা। এইটো কুৱেশ্যনে ঘূৰাই পকাই আহি আছে। উত্তৰ হ'ব আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ জীৱন জীৱিকা চলাইছিল। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মাতৃৰ স্মৃতি জাগ্ৰত কৰে, কবিৰ মাতৃ শিপিনী আছিল। তাৰপিছত নেক্সট প্ৰশ্ন, আহিনৰ পথাৰৰ গন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে? একেটা কুৱেশ্যনে ঘূৰাই পকাই আছে। উত্তৰ হ'ব আহিনৰ পথাৰৰ গন্ধ কেনেবাকে নাকত আহিলে কবিয়ে হেৰা পায় তেওঁৰ দেউতাকক, কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল, সেয়ে আহিনৰ পথাৰৰ গন্ধত পিতৃৰ স্মৃতি জাগ্ৰত হৈছিল বুলি কোৱা হৈছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, ইম্পৰ্টেণ্ট হয় ব্যাখ্যাটো। ব্যাখ্যাটো হ'ব, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? উত্তৰটো এনেকৈ লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত কৰুণতম কবিতাটোৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগত লিখিবা এইখিনি। তাৰপিছত সংগতি লিখিবা, ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যাই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত ব্যাখ্যা লিখিবা, অসমীয়া গ্ৰাম্য সমাজ সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন। কবিৰ পিতৃ মাতৃয়ে নিজস্ব কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়া ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উত্তম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোক খোদিত কৰি যাব পাৰিছে। কবিয়েও ভৱিষ্যত প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে, কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভগা কবিয়ে কেনেধৰণৰ কৰ্মদৰ্শাৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেই আকাংক্ষাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যত অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত উপজা গভীৰ দুখবোৰত ভাবক কবিতা ফাঁকিৰ মাজেদি প্ৰকাশিত পাইছে।
তাৰপিছত নেক্সট প্ৰশ্ন, কৰুণতম কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছে? উত্তৰটো এইখিনি হ'ব। তাৰপিছত নেক্সট, নিৰ্মল প্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ হ'ব দিনৰ পাছত দিন, সমীপেশু, অন্তৰংগ। তাৰপিছত নেক্সট প্ৰশ্ন, কৰুণতম কবিতাটিৰ জৰিয়তে কবিৰ দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কবিয়ে উল্লেখ কৰিছে? উত্তৰ হ'ব আহিনৰ পথাৰৰ গ্ৰন্থপালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ জীৱন জীৱিকা চলাইছিল। সেইদৰে দোকানৰ চাপ ভংগা গামোচাৰ স্পেলিং মিষ্টেক হৈছে, গামোচাৰ সুবাসে কবিৰ মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে এটা শ্বেয়াৰ মাৰি দিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাটছিং। আৰু ভিডিঅ'টোৰ PDF লিংক আছে ডিছক্ৰিপশ্যন বক্সত।